Hello students, আমি chemistry section to আৰম্ভ কৰিছো আজিৰ পৰা physical chemistry solution যোনটো চেপ্টাৰ আছে solution চেপ্টাৰটোৰ পৰা আমি ক্লাস কৰা আৰম্ভ কৰিছো সো আজি প্ৰথম ক্লাসটো আৰম্ভ কৰিম তাত আমি solutionৰ concentration কি হয় solution কাক কয় ঠিক আছে solutionৰ types আমি কেনেকুৱা টাইপৰ solutions পঢ়িব লাগিব ঠিক আছে আৰু concentration-ৰ বিষয়ে আমি ডিসকাস কৰিম যত molality এইবিলাকৰ কথা আমি ডিসকাস কৰিম ঠিক আছে প্ৰথম আমি solution মানে কি হেতু জানি লোৱা ভাল solution কি হয় যদি ডেফিনিশন তো লিখো এটো হৈছে homogeneous mixture of two or more components দুটা বা ততোধিক কম্পোনেন্ট বা কিছুমান সাবস্টেন্সৰ যোনটো মিক্সাৰ কেনেকুৱা ধৰণৰ মিক্সাৰ হয় homogeneous mixture এটা homogeneous mixture কি হয় তাৰ এটা एग्जांपल হয় তোমালোকে বুজিবলৈ ট্রাই কৰা যদি তোমাৰ ধৰিলো আমাৰ সুগাৰ ললো ঠিক আছে তাৰ লগত যদি মই ওয়াটাৰ ললো ঠিক আছে তেতিয়া হলে কি হ'ব তোমাৰ এটা সুগাৰ সলিউশন হ'ব ঠিক আছে সুগাৰ আৰু ওয়াটাৰ যদি লও আমি কি লম সুগাৰ সলিউশন হ'ব এতিয়া যেতিয়া আমি ধৰিলো কাপ এটাত বা কিবা এটা গ্লাস এটাত পানী লৈ পেলে তাত যদি চেনি অলপ মিক্স কৰি দিও তেতিয়া আমি কি দেখা পাও চেনিখিনি তাত পানী লগত মিক্স হৈ যায় ঠিক আছে আৰু তাক আমি নরমাল যোনটো মেথড এক্সট্ৰাকশন মেথড দি নরমাল মেথড দি পেলে আমি তাক কেতিয়াও কি হ'ব পাৰো কি কৰিব নোৱাৰো চেনিখিনি পানীৰ পৰা পৃথক কৰিব নোৱাৰো বা সেপাৰেট কৰিব নোৱাৰো ঠিক আছে তো তাক কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ মিক্সাৰ কি বুলি কোৱা হয় homogeneous mixture ঠিক আছে এই ক্লাসটো CBSE আৰু সেবা দুই ধৰণৰ ষ্টুডেন্ট আৰু CBSE আৰু আমাৰ হাই সেকেন্ডাৰী কাউন্সিল দুই ধৰণৰ ষ্টুডেন্টৰ কাৰণে এপ্লিকেবল হ'ব ধৰিলা কোনো ক্যাটাগৰী ষ্টুডেন্টে ধৰিলা তোমাৰ CBSE ষ্টুডেন্ট হওক বা কাউন্সিলৰ ষ্টুডেন্টে হওক কোনো নিজকে বহুত ওপৰত বুলি ভাবিব নালাগে বা বহুত তলত বুলিও নিজকে ভাবিব নালাগে দুই ধৰণৰ ষ্টুডেন্টৰ কাৰণে সিলেবাস একে কাউন্সিলৰ ষ্টুডেন্টে হওক বা CBSE ষ্টুডেন্টে হওক কিতাপ একে সিলেবাস একে একে ধৰণে পঢ়িব লাগিব ঠিক আছে গটিকে ইয়াত কোনো ধৰণৰ ওপৰ বা তল নাই এক্সাম প্যাটাৰ্নও একে গটিকে দুই ধৰণৰ ষ্টুডেন্টে যাৰ ইচ্ছা হয় চাব পাৰা ঠিক আছে জোৰ নকৰো যাৰ ইচ্ছা হয় চাব পাৰা গটিকে কি বুলি কয় সুগাৰ প্লাস ওয়াটাৰ লগ লাগি পেলে আমাৰ কি ফৰ্ম হৈছে সুগাৰ সলিউশন ফৰ্ম হৈছে তো ইয়াত আমি কি কলো যে চেনিখিনিক আমি পানীৰ পৰা নরমাল যোনটো এক্সট্ৰাকশন মেথড হে নরমাল এক্সট্ৰাকশন মেথড দি পেলে আমি তাক কি কৰিব নোৱাৰো সেপাৰেট কৰিব নোৱাৰো নরমাল মেথড দি পেলে তো হেবিলাক সলিউশনক কি বুলি কয় যেনেকৈ ধৰিলা তুমি সোডিয়াম ক্লোৰাইড ধৰিলা NaCl প্লাস ওয়াটাৰ তো এটো কি সোডিয়াম তুমি কি বুলি কোৱা পানী এটা সলিউশন পাবা তো এটো কি হয় তোমাৰ homogeneous mixture হ'ব পানীৰ লগত তুমি কি কৰিলা এলকহল মিক্স কৰি দিলা বা পানীৰ লগত তুমি কি কৰি দিলা সাপোজ ধৰিলা মিল্ক মিক্স কৰি দিলা তো ইয়াত তুমি কেনেকৈ মেয়াৰ অবজাৰভেশনৰ পৰা তুমি নরমাল এক্সট্ৰাকশন মেথড কেতিয়াও এই দুটা বস্তু তুমি কি কৰিব নোৱাৰা সেপাৰেট কৰিব নোৱাৰা তেনেকুৱা ধৰণৰ মিক্সাৰক বা তেনেকুৱা ধৰণৰ সলিউশনক আমি কি বুলি কম homogeneous solution heterogeneous solution বুলি এটা আছে heterogeneous solution কোনবিলাক জানা ফৰ এক্সাম্পল তুমি একদম সিম্পল এক্সাম্পল এটা দিছো তুমি পানীত যেনিবা হিলগুটি দি দিলা তো ডেফিনেটলি তুমি হিলগুটিখিনি পৃথক কৰিব পাৰিবা ঠিক আছে তো এইবিলাকক কোৱা হয় যত তোমাৰ সলিউট আৰু সলভেন্ট এটা সলিউশন বুলি ক'লে দুটা ওয়াৰ্ড আহে এটা হৈছে সলিউট আৰু এটা হৈছে সলভেন্ট ঠিক আছে যোনটো homogeneous solution কোনবিলাক ক'ব যোনবিলাক সলিউশনত আমি সলিউট আৰু সলভেন্টক নরমাল সেপাৰেশন বা নরমাল এক্সট্ৰাকশন মেথডি সেপাৰেট কৰিব নোৱাৰো তেনেকুৱা ধৰণৰ সলিউশনক homogeneous solution বুলি কোৱা হয় আনহাতে heterogeneous solution যোনবিলাক সলিউশনত আমি সলিউট আৰু সলভেন্টক নরমাল অবজারভেশন এক্সট্ৰাকশন মেথডেদি কি কৰিব পাৰো সেপাৰেট কৰিব পাৰো ঠিক আছে সো এটা কথা মনত ৰাখিবা যে সলিউশন হ'বলৈ হলে অকল দুটা সাবস্টেন্সে নহয় মোৰ দেন টু সাবস্টেন্স থাকিব পাৰে যেনেকৈ এলয়স বিলাকত হয় ঠিক আছে সো কিন্তু ক্লাস 12 ত আমি এই বাইনাৰি সলিউশন মানে তত এটা সলিউট আৰু এটা সলভেন্ট থাকিব দুটা মিক্সাৰৰ তোমাৰ দুটা মিক্সাৰৰ পৰা আমি সলিউশন পাম যাক কি বুলি কোৱা হয় বাইনাৰি সলিউশন সো সলিউশন বুলি ক'লে অকল সলিউশনটো লিকুইড নহয় সলিউশনটো গ্যাসিয়াসও হ'ব পাৰে সলিউশনটো সলিডো হ'ব পাৰে সলিউশনটো লিকুইডো হ'ব পাৰে যদি দুটা গ্যাস মিক্স হৈ যায় ফৰ এক্সাম্পল নাইট্ৰজেন আৰু অক্সিজেন মিক্স হৈ গল ফৰ এক্সাম্পল ধৰিবা নাইট্ৰজেন আৰু অক্সিজেন মিক্স হৈ পেলাই তুমি এটা কি পাবা গ্যাসিয়াস সলিউশন পাবা ঠিক আছে লিকুইডৰ লগত গ্যাস তুমি মিক্স কৰি দিলা তেতিয়াও তুমি কি পাবা এটা সলিউশন পাবা ঠিক আছে হেতু এটা সলিউশন হ'ব সলিউশন যি কোনো ধৰণৰ হ'ব পাৰে সলিডৰ লগত সলিড যেনেকৈ এলয় ফৰ্ম হয় দুটা বা তাতকৈ বেছি মেটাল লগ লাগি পেলাই কি হয় সলিড ফৰ্ম হয় তো সলিড তোমাৰ সলিড সলিউশনো থাকে গ্যাসিয়াস সলিউশনো থাকে লিকুইড সলিউশনো থাকে তোমালোকে কেমিস্ট্ৰি কিতাপখনত তোমালোকে চাৰ্ট এখন পাইছে টাইপস অফ সলিউশন বুলি এটা সলিউশনটো কেনেকুৱা টাইপৰ হ'ব লিকুইড হ'ব নে গ্যাসিয়াস হ'ব নে সলিড হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰে সলভেন্টৰ ওপৰত ডিপেন্ড কৰে
যোনটো সলভেন্টটো যোনটো ৰূপত থাকে যদি সলভেন্টটো লিকুইড ফৰ্মত থাকে তেতিয়াহলে সলিউশনটো লিকুইড হ'ব সলভেন্টটো যদি গ্যাসিয়াস ফৰ্মত থাকে তেতিয়াহলে সলিউশনটো গ্যাসিয়াস হ'ব সলভেন্টটো যদি সলিড ফৰ্মত থাকে তেতিয়াহলে তোমাৰ কি হ'ব সলিউশনটো সলিড ফৰ্মতে আহিব ঠিক আছে বুজি পালা এতিয়া কথাটো হল কি আমি সলিড আৰু সলভেন্ট কেনেকৈ উলিয়াব পাৰিম ঠিক আছে সলিড আৰু সলভেন্ট কি হ'ব আমাৰ যোনটো ট্ৰেডিশনাল ডেফিনেশন হয় সলিড আৰু সলভেন্ট ঠিক আছে সলিড আৰু সলভেন্ট এটা সলিডৰ মানে কি আমাৰ ট্ৰেডিশনাল যোনটো আমাৰ স্কুল লেভেলত পঢ়ি অহা যোনটো ডেফিনেশন বা স্কুল লেভেলত পঢ়ি অহা যোনটো কনসেপ্ট হেতু মতে কি আছিল যাৰ মাত্ৰাটো কম থাকে হেতু সলিড কিন্তু যাৰ মাত্ৰা বেছি থাকে তাক সলভেন্ট বুলি কয় কিন্তু দুইটা যদি মাত্ৰাটো বেছি থাকে ফৰ এক্সাম্পল ধৰি লও মই মিল্ক ললো মিল্ক যেনিবা মই 50 ml ললো ঠিক আছে ওয়াটাৰ পানী যেনিবা ধৰি লও মই 50 ml ললো সো ইয়াত সলিউশন কোন আৰু সলিড কোন আৰু সলভেন্ট কোন এনেকৈ আমি ডিস্টিংগুইশ কৰিব নোৱাৰো এটা কথা আমি জানো যে ইউনিভাৰ্সাল সলভেন্ট কোন হয় ইউনিভাৰ্সাল সলভেন্ট বুলি কলে আমি কাৰ কথা জানো ওয়াটাৰ কথা কৰো তাৰ মানে যিকোনো এটা সলিউশনত যদি ওয়াটাৰ প্ৰেজেন্স আছে সো ডেফিনেটলি ওয়াটাৰটো কি হ'ব তোমাৰ সলভেন্ট হ'ব ঠিক আছে এতিয়া সলিড আৰু সলভেন্ট তেতিয়া হলে কেনেকৈ উলিয়াবা যোনটো বস্তু সলিউশন এটা যোনটো বস্তু আমি এড কৰিম ঠিক আছে যোনটো বস্তু আমি এড কৰিম হে এড কৰা বস্তুটো হৈছে সলিড যোনটো বস্তুত আমি হে বস্তুটো এড কৰিম তাক ক'ব সলভেন্ট যেনেকৈ ফৰ এক্সাম্পল ধৰি লোৱা সুগাৰ সলিউশন তো সুগাৰটো হৈছে সলিড কাৰণ সুগাৰটো আমি এড কৰিম কোড এড কৰিম পানীত এড কৰিম সো পানীটো কি হ'ব সলভেন্ট ঠিক আছে সো এনেকৈ আমি সলিড আৰু সলভেন্ট ডিস্টিংগুইশ কৰিব পাৰো ঠিক আছে তো এতিয়া আহিলে নেক্সট কনসেপ্টটো হৈছে কনসেন্ট্ৰেচন অফ সলিউশন মনত ৰাখিবা ওয়াটাৰ ইজ দা ইউনিভাৰ্সাল সলভেন্ট কনসেন্ট্ৰেচন বুলি কোৱাৰ লগে লগে এটো কনসেন্ট্ৰেচন অফ এ সলিউশন বুলি যদি কও concentration of a solution concentration of a solution মানে কাৰ কথা কোৱা হৈছে concentration of solute বুলি কোৱা হৈছে তাৰ মানে ফৰ এক্সাম্পল ধৰি লোৱা তোমাৰ dilute sulfuric acid আৰু concentrated sulfuric acid এই দুটা আছে dilute sulfuric acid আৰু concentrated sulfuric acid এই দুটাত তোমাৰ dilute বুলি ক'লে তত কি হ'ব তাত পুৰা দবাই পেলাই তোমাৰ কি আমি এড কৰিছো পানী এড কৰিছো ঠিক আছে যিমান পাৰো পানী এড কৰিছো তো dilute মানে হেতুৱে যত পানী তোমাৰ কোৱান্টিটিটো বেছি থাকে ঠিক আছে আৰু কনসেন্ট্ৰেটেড H2SO4 তাৰ মানে ইয়াত H2SO4 কোৱান্টিটিটো বেছি পানী কোৱান্টিটিটো কম ঠিক আছে তো বস্তুটো হেতুৱে হয় কনসেন্ট্ৰেচন অফ এ সলিউশন মানে সলিড যোনটো সাবস্টেন্স ঠিক আছে এটা ধৰি লোৱা ফৰ এক্সাম্পল তোমাৰ ওচৰত দুটা কন্টেইনাৰ ইউজ কৰিছো কন্টেইনাৰ নাম্বাৰ A কন্টেইনাৰ নাম্বাৰ B দুইটাতে মই যেনিবা 100 ml পানী লৈছো ঠিক আছে দুইটাতে মই 100 ml পানী লৈছো তো ইয়াত যেনিবা মই ধৰি লোৱা 50 গ্ৰাম বাটাৰ ললো 50 গ্ৰাম সুগাৰ ললো ইয়াত মই 10 গ্ৰাম সুগাৰ ললো তো সুগাৰ কনসেন্ট্ৰেচন কত বেছি ইয়াত বেছি কাৰণ সুগাৰৰ মাত্ৰাটো বেছি তাহলে কনসেন্ট্ৰেচন অফ সলিউশন এটোৱে বুজায় যে হে সলিউশনটো যোনটো সলিড থাকিব তাৰ মাত্ৰাটো কিমান যিমানে মাত্ৰাটো বেছি থাকিব the solution is more concentrated আৰু যদি মাত্ৰাটো কম থাকে সলিডৰ তেতিয়াহলে সলিউশন is less concentrated তাৰপিছত হে কনসেন্ট্ৰেচনৰ ৰিলেটেড টাৰ্ম কেইটামান আছে প্ৰথমটো কোৱা হ'ব মাস পাৰ্চেন্টেজ তাক W/W মানে weight percentage কোৱা হয় কেনেকুৱা ধৰি লোৱা মই এটা কন্টেইনাৰ ললো কন্টেইনাৰটো যেনিবা ধৰি লোৱা পানী আছে পানী যেনিবা মই ধৰি লোৱা সুবিধাৰ কাৰণে 90 গ্ৰাম ললো ঠিক আছে আৰু চেনি যেনিবা 10 গ্ৰাম ললো ঠিক আছে মই এনে বুজাবৰ কাৰণে গ্ৰামত লৈছো পানীখিনি তো মাস পাৰ্চেন্টেজ মানে কি মাস পাৰ্চেন্টেজ মানে এটো কনসেন্ট্ৰেচন যোনটো আছে কনসেন্ট্ৰেচন ৰিলেটেড টাৰ্মে হয় মাস পাৰ্চেন্টেজ ভলিউম পাৰ্চেন্টেজ মোলাৰিটি ppm parts per million এবিলাক সব কি হয় কনসেন্ট্ৰেচন ৰিলেটেড টাৰ্ম আমি কেইটামান আমি ডিসকাস কৰিম আজি মাস পাৰ্চেন্টেজ মানে কি হৈছে মাস অফ সলিউট divided by mass of the solution into 100 percentage কৈছে 100 গতিকে এই পাৰ্টিকুলাৰ এক্সাম্পল তাত সলিউট কোনটো হ'ব যোনটো বস্তু দিছো কোনটো দিছো আমি সুগাৰ দিছো ঠিক আছে সুগাৰটো কি হ'ব 10 গ্ৰাম mass of the solution solute plus solvent লগ লাগি পেলাই কি হয় solution ফৰ্ম হয় so 10 plus 19 100 into 100 মানে 10% মানে আমাৰ যোনটো 100 গ্ৰামৰ সলিউশন যদি মই লও 100 গ্ৰামৰ সলিউশন মানে কি সলিউশন সুগাৰ সলিউশন তাৰ মানে তাত সুগাৰ আৰু পানী মিক্স হৈ আছে গতিকে সুগাৰৰ কনসেন্ট্ৰেচন কিমান 10% এটা যদি তোমাক যদি কয় মাস পার্সেন্টেজ অফ সুগাৰ ইন এ সলিউশন ইজ 10% ঠিক আছে মই যদি সেন্টেন্সটো লিখো মাস পার্সেন্টেজ অফ সুগাৰ ইন এ সলিউশন ইজ 10% তাৰ মানে মিনিংটো কি যে হে সলিউশনটোৰ কিমান আমি ধৰিম এমাউন্টটো 100 গ্ৰাম ঠিক আছে তো হে 100 গ্ৰামৰ কিমান গ্ৰাম সুগাৰ হয় 10 গ্ৰাম সুগাৰ ঠিক আছে হেতু হৈছে মাস পার্সেন্টেজৰ মিনিংটো
নেক্সট আৰু এটা আছে ভলিউম পাৰ্চেন্টেজ মই এটো দেখাই দিছো ভলিউম পাৰ্চেন্টেজ ঠিক আছে ভলিউম পাৰ্চেন্টেজ মানে কি হয় ভলিউম পাৰ্চেন্টেজ তাৰ মানে কি ভলিউম বাই ভলিউম ভলিউম অফ সলিউট divided by volume of solution into 100 তো একটা एग्जांपल যদি মই এটা কন্টেইনার ধৰি লোৱা পানী লো ঠিক আছে পানী যেনিবা ধৰি লোৱা ওয়াটাৰ মই ধৰি ললো 90 ml ঠিক আছে 90 ml ওয়াটাৰ ললো আৰু যেনিবা মই মিল্ক দি দিছো ইয়াত মিল্ক দি দিছো যেনিবা 10 ml সো তেতিয়াহলে মিল্কৰ কনসেন্ট্ৰেচন কিমান হেতু হৈছে কি মিল্কটো হৈছে কি সলিউট হ'ব সো ইয়াত মিল্কৰ ভলিউম অফ সলিউট কি হয় মিল্ক হেতু হৈছে 10 ml ঠিক আছে ভলিউম অফ সলিউশন তাৰ মানে মিল্ক প্লাস ওয়াটাৰ লগ লাগি পেলে সলিউশনটো ফৰ্ম হৈছে তেতিয়াহলে 100 ml into 100 তাৰ মানে কিমান হ'ব 10% তাৰ মানে এই যোনটো 100 গ্ৰামৰ আমি সলিউশন পালো 100 গ্ৰামৰ সলিউশনত কি কি আছে ওয়াটাৰ আছে আৰু মিল্ক আছে সো হে মিল্কটোৰ কনসেন্ট্ৰেচন কিমান 10% ঠিক আছে তো হেতু হৈছে ভলিউম পাৰ্চেন্টেজ তাৰপিছত তোমাৰ মাস বা ভলিউম পাৰ্চেন্টেজ বুলি এটা থাকে হেতু ইমান কামত নহয় মাস বা ভলিউম পাৰ্চেন্টেজ মানে কি মাস বা ভলিউম পাৰ্চেন্টেজ মই কৈ দিছো বাৰু প্ৰশ্নটো এনে মেনশন কৰিছো কিন্তু কোৱেশ্চন নাহে মাস বা ভলিউম পাৰ্চেন্টেজ এটো ভলিউম পাৰ্চেন্টেজটো v by v পাৰ্চেন্টেজ বুলিও কোৱা হয় মাস বা ভলিউম পাৰ্চেন্টেজটো কি হ'ব মাস অফ সলিউট ডিভাইডেড ভলিউম অফ সলিউশন ঠিক আছে এটো 100 থাকে তো এটো ইমান কোৱেশ্চন নাহে ঠিক আছে এটো বস্তু তোমালোকে বুজি লবা ঠিক আছে এতিয়া আমাৰ মেইন যোনটো টপিক এটো হৈছে মোলাৰিটি মোলাৰিটি বুলি কোৱা হয় তো মোলাৰিটি মানে কি হয় মোলাৰিটি কাৰ মোলাৰিটি কনসেন্ট্ৰেচন ৰিলেটেড টাৰ্মে হয় মোলাৰিটি কি হয় ডেফিনেশনটো এটো যদি ডেফিনেশনটো লিখা এনেকে কি লিখিব পাৰো ratio of number of moles of solute divided by volume of solution in কি লিটাৰ ঠিক আছে বুজি পালা না কথাটো ভলিউম অফ সলিউশন ইন লিটাৰ আমি ভলিউমটো যে হলে মোলাৰিটি ইউনিটটো কি হ'ব মোলাৰিটি সিম্বলটো জেনাৰেলি কি লিখা হয় ক্যাপিটেল এম লিখা হয় আৰু ইউনিটটো কি হ'ব মোলস পার লিটাৰ বুজি পালা না তো তোমাক যদি হোদে ডেফিনেশন অফ মোলাৰিটি সো ডেফিনেশন অফ মোলাৰিটি মানে মিনিংটো কি যে it is the ratio of number of moles of the solute to the volume of solution in liter ঠিক আছে তো তোমাক যদি এটা মই কোৱেশ্চন এটা দিও সাপোজ এটা কোৱেশ্চন এটা আছে কোৱেশ্চনটো হৈছে এটো এনসিআরটি কোৱেশ্চনে হয় যে এটা সলিউশন আছে মিথেনৰ সলিউশন আছে CH4 মিথেনৰ সলিউশন আছে এটা মই কোৱেশ্চনটো লিখি দিছো ৰবা বুজি পালা না মোলাৰিটি ডেফিনেশনটো বুজি পালা এটা তোমালোকে লিখি লবা ইট ইজ দা ৰেশিও অফ নাম্বাৰ অফ মোলস অফ দা সলিউট টু দা ভলিউম অফ দা সলিউশন ইন লিটাৰ ঠিক আছে এটা মই এটা কোৱেশ্চন এটা দিছো ধৰি লোৱা a CH4 solution is prepared to give a final volume of 10 liter find molarity ঠিক আছে তো এতিয়া কি হ'ব কি আমাৰ molarity definition টো জানাই number of moles of the solute ইয়াত solute কোন হয় আমাৰ CH4 তো CH4 তুমি কোনটো to give কি বুলি কয় 32 ইয়াত কিবা এটা থাকি গল এ কোৱেশ্চন টো এটো ইনকমপ্লিট হৈছে এই কোৱেশ্চন টো হৈছে a 32% CH4 solution ঠিক আছে এইটো কোৱেশ্চন বাৰা তাকে ভাবিছিলো এটা 32% CH4 solution is prepared to give a final volume of 10 liter আমাৰ 32% CH4 মানে মিনিং টো কি তাৰ মানে তোমাৰ 100% যদি সলিউশন হয় তার 10% তার কিমান হ'ব 32% কি আছে CH4 আছে মিনিং টো হৈছে এটো তো তোমাৰ 32 গ্রাম অফ কি আছে 32 গ্রাম অফ CH4 আছে আমাৰ of 32 গ্রাম CH4 of কি 100 গ্রাম সলিউশন জাস্ট সিম্পল কথাটো হৈছে এটো 32% CH4 সলিউশন মানে কি বুজিলা যে আমাৰ যদি সলিউশনটো 100 গ্রাম থাকে তো 100 গ্রাম সলিউশনৰ 32 গ্রাম কি থাকিব CH4 থাকিব তেতিয়াহলে নাম্বাৰ অফ মোলস কেনে উলিয়াবা নাম্বাৰ অফ মোলস অফ CH4 এটো কি আছিল
ওপৰত টোটেল এমাউন্ট টোটেল মাছ ডিভাইডেড বাই কি হয় মোলাৰ মাছ মলিকুলাৰ মাছ টোটেল মাছ কিমান হ'ব 32 গ্ৰাম আছিল মলিকুলাৰ মাছ CH4 কিমান কাৰ্বন হৈছে 12 + 4 16 তো কিমান হ'ব 2 মোলস ঠিক আছে 2 মোলস হৈছে কি CH4 in 32% সলিউশন এতিয়া কি হ'ব ভলিউম যোনটো সলিউশন আমাৰ ফাইনালি প্ৰিপেয়াৰ কৰা হ'ল কিমান ভলিউম বুলি কৈছে 10 লিটাৰ সো মোলাৰিটি কিমান হয় মোলাৰিটি m = কি নাম্বাৰ অফ মোলস অফ দা সলিউট তাৰ মানে 2 টোটেল ভলিউম 10 তাৰ মানে কি হ'ব 1/5 মানে 0.2 মোলস পাৰ লিটাৰ বুজি পালানে এটো এইবিলাক মোলাৰিটি হৈছে কনসেন্ট্ৰেচন ৰিলেটেড টাৰ্ম হয় এটা ধৰি লোৱা ঠিক আছে বুজি পালা তোমাক যদি কৈ থাকে xm মোলস তাৰ মানে কি হয় তাৰ মানে x মোলস পাৰ লিটাৰ ঠিক আছে এনেকুৱা ধৰণৰ টাৰ্ম পাবা তো এইখিনি কথা আহিলে মই আৰু কন্টিনিউ কৰিম আজি ইন্ট্ৰোডাকশন হিচাপে তোমালোকক এইকেইটা কথা কলো ঠিক আছে যোনখিনি কথা কলো আমি সলিউশন কি হয় একদম জাস্ট বেসিক ইন্ট্ৰোডাকশন এটা দিছো যে প্ৰথমতে আমি ডিসকাস কৰিলো সলিউশন কি হয় কেনেকুৱা টাইপৰ সলিউশন থাকে ঠিক আছে সলিউশন কি হয় সলিউশন হোমোজেনিয়াস মিক্সচাৰ হয় যত তোমাৰ সলিড সলভেন্ট তোমাৰ পৃথক কৰিব নোৱাৰি মেয়াৰ অবজাৰভেশনৰ পৰা হেটেৰোজেনিয়াস সলিউশন থাকে যত দুইটাই সলিড সলভেন্ট আমি মেয়াৰ অবজাৰভেশনৰ পৰা পৃথক কৰিব পাৰো তাৰপিছত তোমাৰ কি হয় আমি ইয়াত বাইনাৰি সলিউশনৰ কথা ডিসকাস কৰিম ইয়াত তিনটা টাইপৰ সলিউশন তুমি পাবা সলিড সলিউশন লিকুইড সলিউশন আৰু গ্যাসিয়াস সলিউশন আৰু সলিউশনটো কেনেকুৱা টাইপৰ হ'ব হেতু সলভেন্টৰ এপিয়াৰেন্সৰ ওপৰত ডিপেন্ড কৰিব তাৰপিছত আমি ডিসকাস কৰিলো কনসেন্ট্ৰেচন ৰিলেটেড টাৰ্ম কনসেন্ট্ৰেচন অফ মাছ কনসেন্ট্ৰেচন W/W কনসেন্ট্ৰেচন ভলিউম কনসেন্ট্ৰেচন মাছ বাই ভলিউম কনসেন্ট্ৰেচন বৰ এটা ইম্পৰ্টেন্স নাই কিন্তু মোলাৰিটিৰ পৰা কোৱেশ্চন খুব আহি থাকে ঠিক আছে মোলাৰিটিৰ পৰা আমাৰ মোলাৰিটি পঢ়াম নেক্সট আমি মোলাৰিটি পঢ়িম তাৰপিছত তোমাৰ ppm আৰু নৰমালিটি এইকেইটা বস্তু পঢ়ি লৈ পেলাই তাৰ আমি যিমানখিনি মোলাৰিটি আৰু নৰমালিটি যিকেইটা কোৱেশ্চন আছে সেইখিনি কোৱেশ্চন আমি ডিসকাস কৰিম ঠিক আছে তো কন্টিনিউ কৰি থাকিম চিন্তা কৰিব নালাগে আজি আৰম্ভ কৰিছো আজিৰ পৰা আৰম্ভ কৰিছো যে কেমিষ্ট্ৰি আমি ফিজিক্যাল কেমিষ্ট্ৰি আৰম্ভ কৰি থাকিম সলিউশন তাৰপিছত নেক্সট ইলেক্ট্ৰোকেমিষ্ট্ৰি কেমিক্যাল কাইনেটিক্স এনেকৈ গৈ থাকিব ঠিক আছে পঢ়ি থাকা জয় অসম